কাইলৈ মুক্তি হ'ব লগা ৰৈ ৰৈ বিনালে চিনেমাখনৰ বাবে আমি শুভকামনা জ্ঞাপন কৰিছোঁ আৰু জুবিন দাৰ এখন যেটো শেষ চিনেমা এই চিনেমাখনে সকলো প্ৰকাৰৰ অভিলেখ ভংগ কৰক তাৰ আমি কামনা কৰিছোঁ বিলাসী থানা অসমৰ পৰিয়ালৰ তৰফৰ পৰা আজি আমাৰ বাসগৃহত যেহেতু আমি অসুস্থ প্ৰাঞ্জিত গগৈ ডাঙৰীয়া মনোজ কলিতা ডাঙৰীয়া নৱদীপ বৰাৰ নেতৃত্বত মও আছিলোঁ আমাৰ নেতৃত্বত আমাৰ বিলাসী থানা অসমৰ এখন কোৰ কমিটিৰ বৈঠক হ'ল আৰু এই কমিটিত এটাই আমাৰ সিদ্ধান্ত হৈছে যে আগন্তুক জীৱন জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ আমি কামখিনি কৰি যাম আৰু যিখিনি আমাৰ ভুল হৈছিলে এই ভুলখিনি শুধৰণিৰ ক্ষেত্ৰত আমি অসমৰ ৰাইজৰ মাজলৈ যাম পুনৰ অসমৰ ৰাইজৰ দিহা পৰামৰ্শ মতে আমি আগন্তুক দিনত জাতীয় জীৱনৰ যেটো আমাৰ যাত্ৰা অতলদম্যৰ অদেয় স্থিতিত আমি আছো আৰু এই স্থিতি আমাৰ আগন্তুক দিনত অসমৰ জনগণৰ লগত আমি পাতি এখিনি ঠিক কৰিম আৰু অতি শীঘ্ৰে নৱেম্বৰ 20 তাৰিখৰ ভিতৰত আমাৰ এখন সৈনিক সমাৰোহ হ'ব আৰু তাতেই কেন্দ্ৰীয় সমিতিৰ ক্ষেত্ৰতো নতুনকৈ সিদ্ধান্ত হ'ব আৰু যেহেতু আমাৰ মুখ্য সচিব ৰন্দুদা বৰ্তমান সময়ত আৰক্ষী জিম্মাত আছে আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতক লগ কৰিও এই বিষয়ে অৱগত কৰা হ'ব আৰু ইতিমধ্যে আমি সভাপতি ডাঙৰীয়া অনুমোদন লৈছো আৰু অনাগত দিনত বিলাসী থানা এটা নতুন ৰূপত অসমৰ জনগণ খিলঞ্জীয়া জনগণে দেখিবলৈ পাব আৰু বিলাসী থানাৰ ক্ষেত্ৰত বহুতো সন্দেহজনক নাগৰিকৰ যি এক প্ৰশ্ন অৱকাশ হৈছে তাৰ ওপৰতো আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু বিলাসী থানা অসমৰ মঞ্চত খিলঞ্জীয়া মানুহৰ আধিপত্যবাদ সদায় থাকিব এতিয়া যিখিনি সৈনিকসকলক গ্ৰেপ্তাৰ কৰি আছে এই ক্ষেত্ৰত আমি তীব্ৰ গৰিহণা জনাইছো আৰু অনাগত দিনত মই পুনৰ কৈছো বিলাসী থানাত এক নতুন ৰূপত অসমৰ জনগণ দেখিব পাব খিলঞ্জীয়া মানুহৰ আধিপত্যবাদ থকা বিলাসী থানা অসমৰ এটা নতুন ৰূপত আমি আকৌ পুনৰ আত্মপ্ৰকাশ কৰিম আৰু এতিয়া কথাটো হৈছে কি যিখিনি আমাৰ সিদ্ধান্ত হৈছে এই সিদ্ধান্তখিনি আমি অতি শীঘ্ৰে কাৰ্যকৰী কৰিম 24 ঘণ্টাৰ ভিতৰত এই বিষয়ে আমাৰ বিভিন্ন সৈনিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু বিভিন্ন জিলাত স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে উপায়ুক্তৰ জৰিয়তে ৰন্দুদাৰ মুক্তিৰ দাবীত ৰন্দুপানী ফুকন উৎপল দত্তৰ তন্ময় চেতিয়াৰ মুক্তিৰ দাবীত আৰু অনাগত দিনত আমি এই যি কঠিন সময় বিলাসী থানা অসমৰ এই কঠিন সময় আমি সাহসে মোকাবিলা কৰিম বুলি আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু তাৰ ওপৰত এজাহাৰ দিয়া হৈছে নলবাৰী জিলা সমিতি এজাহাৰ দিছে নিশ্চয়কৈ আমাৰ বিশ্বাস আছে চৰকাৰে ইয়াৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'ব সংগঠনৰ বহিষ্কৃত সৈনিক বৰ্তমান সময়ত যিখিনি সৈনিক আছে সেই সৈনিক সকলৰ লগতে আমাৰ আলোচনা হৈছে আৰু অনাগত দিনত যিখিনি আমি এনকুৱাৰী কমিটি বহাইছো এই সংগঠনৰ মাজমজিয়াত এনকুৱাৰী কমিটি প্ৰতিবেদনৰ পিছতে বহিষ্কৃত যিসকল আমাৰ কৰ্মী বা নেতা আছে তেওঁলোকৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা বৰ্তমানলৈকে হোৱা নাই বুলি শুনিছো আৰু শিৱসাগৰত এতিয়ালৈকে হোৱা নাই কিন্তু বিভিন্ন জিলাত আমাৰ সৈনিক আটক হৈছে আটক হোৱা কথাটো সত্য এনেও প্ৰেছ মিটত উল্লেখ কৰিছো আৰু কথাটো হৈছে কি এতিয়া কথাটো হৈছে আমাৰ ৰন্দুদাৰ মুক্তিৰ দাবীটো আমি সজুৱে উত্থাপন কৰিছো আৰু লগতে জুবিন গাৰ্গৰ ন্যায় দাবীত বিলাসী থানাৰ স্থিতি আগতেও যেটো আছিল এতিয়াও সেইটোৱে আৰু পুনৰবাৰ আমি ৰৈ ৰৈ বিনালে চিনেমাখন লৈ শুভকামনা জনাইছো আৰু সকলো প্ৰকাৰ অভিলেখ যাতে ভংগ কৰে তাৰ কামনা কৰিছো